নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সুগন্ধিত দ্ৰব্যৰ সহায়ত বিভিন্ন সমস্যা সমাধান, যেনে টকা পইচাৰ সমস্যা, যিকোনো কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ সমস্যা, পঢ়া-শুনাৰ সমস্যা বা আপুনি যদি বিচাৰে লাক্সাৰি লাইফ জীৱনত তেনেহলে সেই সমস্যাও সমাধান কৰিব পাৰি বা আপোনাৰ ইচ্ছা পূৰ্ণ কৰিব পাৰি। তেনেহলে জানক এই বিশেষ দ্ৰব্যসমূহ কি কি। প্ৰথমটো সমস্যা, যদি আপোনালোকে কোনো কাম সম্পূৰ্ণ কৰিব নোৱাৰে, সকলো কামতে বাধা পাই থাকে, কোনো কামতেই আগবাঢ়িব নোৱাৰে, তেনেহলে আপোনালোকে এই চিত্ৰত দেখা পোৱা কেওৰা ইত্ৰ অনলাইনত কিনিবলৈ পাব। আপোনালোকে আমাজন বা ফ্লিপকাৰ্টত কিনিবলৈ পাব। তাৰ পৰা কিনি আনিব। কেওৰা অসমীয়াত হলে চম্পা ফুল হয়, চম্পা ফুলৰ আতৰ কিনি আনিব। আৰু কেনেকৈ লগাব লাগে মই শেষৰ ফালে কৈ আছো। প্ৰথমে আপোনালোকে বাকিবোৰো জানি লওক। দ্বিতীয়তে আপোনালোকৰ যদি টকা পইচাৰ সমস্যা হৈ থাকে বা হৈ আছে, তেনেহলে আপোনালোকে চেণ্ডেল উডৰ আতৰ আনিব, মানে চন্দনৰ আতৰ আপোনালোকে আনি লগাব লাগিব। যদি আপোনালোকে জীৱনত লাক্সাৰি লাইফ, প্ৰচুৰ পৰিমাণে টকা সম্পত্তি বিচাৰে, তেনেহলে ৰ'জ আতৰ আনি লগাব, মানে গোলাপৰ আতৰ আনিব লাগিব। যদি আপোনালোকৰ বিবাহিত জীৱনত অশান্তি হৈ থাকে, কাজিয়া হৈ থাকে, মাতবোল বন্ধ হৈ থাকে, তেনেহলে এই হৰচিংগাৰ আতৰ আনি লগাব। যদি আপোনালোকে পঢ়া-শুনাত সমস্যা পাই আছে বা পঢ়া-শুনাত আপোনালোকৰ সমস্যা আছে, তেনেহলে চেফ্ৰন আতৰ মানে কেশৰ থকা আতৰ আনিব। আৰু পুৰাকৈ যদি আপোনালোকে কেশৰ থকা আতৰ কিনিবলৈ নাপায়, তেনেহলে চামেলিৰ আতৰ মানে জেচমিন আতৰ আনিও আপোনালোকে লগালে সুফল প্ৰাপ্ত হ'ব। এতিয়া জানক এই চেণ্ট বা আতৰসমূহ ক'ত লগাব। চিত্ৰত দেখা পোৱাৰ দৰে হাতৰ এই গাঁঠিটোত আপোনালোকে লগাব, দুইখন হাতৰে। তাৰ পিছত লগাব পেটৰ এই নাভিটোৰ ওপৰত, মানে নাভিটোতেই লগাই দিব। যদি আপোনালোকৰ কেইবাটাও সমস্যা আছে, তেনেহলে এইদৰে হাতৰ গাঁঠিত আৰু নাভিত কেইবাটাও একেলগেও লগাব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।